গাহৰি পালক বন্ধুসকল, আজি মই গাহৰি কি দানা খুৱাওঁ, কেনেকৈনো খুৱাওঁ আপোনালোকক দেখাব লৈছোঁ। এইখিনি ভাত হয়, ভাত আৰু এতিয়া দানা দিছিলোঁ ষ্টাৰ্টাৰ। এইটো মই ষ্টাৰ্টাৰ আৰু ভাত, ষ্টাৰ্টাৰ মানে পোৱালিখিনিৰ কাৰণে। এইটো 5 টকাৰ ষ্টাৰ্টাৰ হয়, 5 টকাৰ ষ্টাৰ্টাৰটো মই ইয়াত দি দিছোঁ। তাৰপৰা এইটো পোৱালিখিনিৰ কাৰণে দেই। পোৱালি আজি 54 days হৈছে। এইটো হ'ল পিক বুষ্টাৰ পোৱালিখিনিৰ কাৰণে। তাৰপৰা এইটো ইষ্ট, এইটোৰ হজম হ'বলৈ মই ইষ্ট ব্যৱহাৰ কৰোঁ। ৰিজাল্ট ঠিকেই পাইছোঁ, বৰ্তমানলৈকে ৰিজাল্ট ঠিকেই পাইছোঁ। তাৰপৰা এয়া শুকান মাছ, দেখিছে শুকান মাছ, এয়া শুকান মাছ, ইয়াৰো দিওঁ এমুঠিমান, ইমানখন দিওঁ, ইমানটো দিয়া হয় পোৱালিখিনিৰ কাৰণে। তাৰপৰা ডাঙৰখিনিৰ কাৰণে এইটো জাফাৰ হয়, জাফাৰ এইটো গোৱাৰ দিওঁ মই এনেকৈ এমক। তাৰপৰা এয়া আধা মগ, একে ইয়াত দিওঁ মই শুকান মাছ, শুকান মাছটো থাকে মই পাওঁ, গাহৰি মই সদায় শুকান মাছেই দিওঁ। তাৰপিছত এইটো হ'ল পিক বুষ্টাৰ মই এনেকৈ থৈ দিছোঁ হাৱা নাযাবলৈ। 5 কেজি আনিছিলোঁ মই, হাৱা নাযাবলৈ ইয়াত ভৰাই থৈছোঁ। তাৰপৰা ইয়াৰ ৰাইচ পলিচো দিওঁ মই। দেখাবলৈ অসুবিধা হৈছে, মোক খাবলৈ কৰিছে সেইটো খাই খুব ভাল পায় এনেকৈ, আৰু ডাঙৰো হয়। এইটো চক কিমান ডাঙৰ, এইটো আজি 11 মাহ 12 মাহ হ'ব আৰু এবছৰ হ'ব দিয়া, এবছৰত 1.5 কুইণ্টেলমান আছে। আপোনালোকে খুৱাই চাবচোন কেনেকুৱা হয়। এজনী 1 কুইণ্টেল 20 কেজি 30 কেজিমান হ'ব। চক আপোনালোকে দেখিছে খোৱা ষ্টাইল, এতিয়া খুব ভাল পায় এইখিনি খাই। একো দিম এতিয়া, চক খোৱা ষ্টাইল চক। দেখিছে এজন ডাঙৰ, এজন 1.5 কুইণ্টেলমান আছিলে, এতিয়া অলপ কমাইছে। পোৱালিখিনি আৰু এতিয়া পোৱালিখিনি আগৰ পোৱালিখিনি চৰি আছে। এইখিনি আপোনালোকক দেখাইছিলোঁ যে ষ্টাৰ্টাৰ, ভাত, শুকান মাছ, পিক বুষ্টাৰ, চক সিহঁতৰ খানা চক কি ধুনীয়া খায়, অকণো নেৰে সিহঁতি, চব চেলেকি খালে দেখিছে, অকণো নাই। আৰু দিছিলোঁ যে এজনী চক চব খালে দেখিছে। তাৰপৰা ইজনী দেখাওঁ আপোনালোকক, এইজনী চব খালে, অকণো নাই। এয়া পোৱালিখিনিও খালে, চব খালে দেখিছে, চব এইবোৰ চব চেলেকি খাই দিব। পেটবোৰ দিছে দেখিছেনে, কেনেকুৱা কৰি দিছে পেটবোৰ।
ইয়াত আছিলে, বাকীখিনি বিকা হৈ গ'ল পোৱালিখিনি। এইকেইটাৰ কমজুৰি পোৱালি আছিলে অলপ, সেইখিনি মই ৰাখি দিলোঁ নিজে, ফেটেনিঙৰ কাৰণে ৰাখি দিলোঁ। কমজুৰি পোৱালি বুলি নহয়, অলপ সৰু আছিলে, অকণমান দুখ পাই আছিলে, দুখ পাই আছিলে। ইও এতিয়া ঠিক হৈছে। ঠিক আছে আৰু ইমানেই আজিলৈ।